আজি পুৱা 4:30 বজাত ফ্লাইট আছিল চেন্নাইৰ পৰা গুৱাহাটীত 8:10 পাইছোঁ। তেওঁ মানে মানুহজন তেওঁৰ মেইন প্ৰব্লেমটো কি হ'ল, তেওঁৰ লাঞ্চত ইনফেকশ্যন পোৱা গ'ল ডক্টৰে কোৱা মতে। লাহে লাহে তেওঁৰ কিডনীটো অলপ ইফেক্ট কৰিলে। সিমান এটা ভাল কণ্ডিশ্যনত নাছিল ছাৰ, কালিলৈকে সিমান এটা ভাল কণ্ডিশ্যনত নাছিল। তেওঁ ভেণ্টিলেটৰ দিয়া আছিল। তেওঁ তাৰ মানে ছাৰৰ এটা ইচ্ছা আছিল, তেওঁ কৈছিল কি মোক, তই যিহেতু মোৰ লগত আছ তো আমি এটা ফিউজন বনাম। তেওঁৰ এটা ডিজি ফ্লুট বোলে এটা চাইনিজ ফ্লুট আছে, সেইটো সেই ফ্লুটত মানে আমাৰ অসমৰ যিখিনি ফোক আছে, তেওঁ আনকি দিছপুৰত তেওঁ মানুহটো চেলাইন লৈ আছে, কিন্তু তেওঁ মোক ফোক শিকাই আছে। কৈছিল কি তোক, তই যিহেতু মোৰ লগত ইমান আছ, তোক মই কিবা এটা দি যাম, আমি এনেকৈ এটা তই বজাবি, মই ডিজাইন কৰিম। তেওঁৰ সেই ইচ্ছাটো পূৰণ কৰিম আৰু মানে অসমীয়া যিখিনি ফোক আছে, বড়োতি বা ৰাভা, সেইখিনি যিহেতু চবে আমাৰ বাঁহৰ বাঁহীত বজায়। ছাৰে ভাবিলে কি চবেতো বাঁহত বজায়, আমি যদি সেইটো এনেকৈ কৰিব পাৰোঁ তেতিয়া বেছি ভাল হ'ব। মানে এতিয়াও এখন হাতত চেলাইন থাকে, তেওঁ মোক সেইখিনি ক্ষেত্ৰত বাঁহী শিকাইছিল। আমাৰ মাজত যিখিনি অৱদান দি গ'ল সেইখিনি মানে সদায় আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিম। অন্তিমবাৰ কেতিয়া লগ পাইছোঁ? কালি গধূলি লগ কৰি আহিছিলোঁ। তাত মানে 4টাৰ বা 6টাৰ ভিতৰত লগ কৰিব দিয়ে চেন্নাইৰ ৰেলা হস্পিটেলত। কালি সেইখিনি সময়ত লগ কৰিছিলোঁ।